কৰি আছা তুমি ভিতৰতে সোমাই? বৰকৈ চাহ একাপ খাবলৈ মন গৈছিলে, দিয়াচোন চাহ একাপ বনাই দিয়া। মানুহজনী ক'লেহে মানে চাহকণ বনাই দিয়ে, নক'লে মানে একো এটা কাম কৰি নিদিয়ে। মা আপুনি মাতিছিলো মানে তুমি এতিয়ালৈকে শুনাই পোৱা নাই নেকি মই কি কৈ আছো? নাই মা, মই মানে ভাতৰ যোগাৰ কৰি আছিলো, ঘৰত আছিলো যে একো শুনা পোৱা নাই, আপুনি মাতি থকাহে শুনা পালো। মোৰ মূৰটো বৰ টিং আছে, তাকে চাহ একাপ খাব পৰা হয় ভাল আছিল। মানুহজনী ক'লেহে যে চাহ কাপ আনি দিয়া, চব মানে সুধি এতিয়া বস্তু খাব লাগিব মই। হয় নেকি? ৰ'ব নহ'লে মই চাহ একাপ বনাই দি আছো। গাটো ধুয়ে ফটাফট ভাতকেইটাকে বনাই দিছো আৰু আপোনাৰ আৰু অলপ পিছত ভোক লাগিব নহয়। হ'ব যোৱা, এতিয়া লেকচাৰ মাৰি থাকিব নালাগে, পটককে মোৰ কাৰণে চাহ একাপ বনাই দিয়া। ৰাতিপুৱা মানুহজনী কি খায় কি নাখায় সেইটো হ'লে ধান্দা নাই। ঠিক আছে হ'ব মা। আগতে ভাল আছিল, ঘৰখনত এজনীয়ে মানুহ আছিলো, তেতিয়া গোটেইবোৰ কাম চিজিল লাগিছিল। এতিয়া দুজনী মানুহ হোৱালে কি হ'ব? গোটেইবোৰ কাম লেটিপেটি হৈ থাকে, সময়মতে চাহ কাপো খাব নাপাওঁ, সময়মতে ভাতকেইটা খাবলৈ নাপাওঁ। এই বুঢ়ীজনীয়ে আছো কাৰণে কক বকাই আছো আৰু। কি হ'ল মা, অকলে অকলে বকি আছো যে? কিনো হ'ব আছে, ঘনীয়াকে বকি আছো। তাই আকৌ কি কৰিলে? কিনো নাই কৰা ঘনীয়ে, লেধেপিজনী যিহে লাহে লাহে কাম কৰি থাকে, দেখি থাকিলে চকু বিষাই যায়। উঠনিৰ পৰা মানুহজনী বহি আছো, চাহ একাপো নাই। মানুহজনী ক'লেহে চাহ কাপ বনাই দিয়ে। তাইনো কোনফালে কৰিব? চবফালে কাম লেটিপিটি হৈ থাকে। ৰাতিপুৱা শুই উঠাৰ পৰা চোন তাই ৰেছে নাপায়। সেই ৰাতি খোৱা সময়খিনি আৰু তাইনো অকলে ঘৰখন কেনেকৈ চম্ভালি থাকিব? তাকে ভাবিছো ঘৰখনলৈ কাম কৰা মানুহ এজনীকে লৈ আহো, তেতিয়াহে তাইও যদি অলপ ৰেষ্ট পায়। হ'ব ঘনীয়া কথা ইমান চিন্তা কৰিব নালাগে। মই কি আগতে অকলে অকলে গোটেই ঘৰৰ কাম কৰি তোক ভাত পানী নোখোৱাও নেকি টাইমতে? এতিয়াহে কাম কৰা মানুহ আনিবলগীয়া হ'ল। নহয় মা, তাই মানুহে মেচিন নহয়। অলপতো ৰেষ্ট পাব লাগে ন। বেচেৰীজনী গোটেই কামবোৰ কৰি ৰাতি গাটোও বেয়া কৰে, তাৰপিছতো আকৌ ৰাতিপুৱা সোনকালে উঠিব লাগে। সেইকাৰণেহে মই কাম কৰা মানুহজনী বিচাৰিব লাগিব বুলি কৈছো, তেতিয়া তুমিও কাম কৰিব নালাগে আৰু। হ'ব তাৰ মোৰ কথা চিন্তা কৰা নাই দে, ঘনীৰ কথাহে চিন্তা কৰিছ। কি যে হ'ব নহয় তোমাৰ। হেৰি শুনকচোন। কোৱা। কাম কৰা মানুহ বিচাৰি পালেনে? নাই, বিচাৰিয়ে পোৱা নাই। আজিকালি চোন কোনো বেলেগৰ ঘৰত কামেই নকৰে। বেছিকেও চেলেৰি দিম বুলি কৈছো, তথাপি কোনো নাহে। মোৰ এইকেইদিন গাটো বৰ বেয়া লাগিছে। চৰ্দি ৰাণীয়ে নিচিগা হৈছেচোন, তাকে ভাবিছো ঘৰৰ পৰা এপাক আহোগৈ নেকি। হয় নেকি? ঠিক আছে তেনেহ'লে যাবা। সন্ধিয়াকৈ মই ঘৰত থৈ আহিম দিয়া। তুমি আৰু অকলে অকলে যাব নালাগে জ্বৰ গালৈ। কেইদিনমানৰ কাৰণে মা ঘৰতে ৰেষ্ট লৈ আহিবা। ইয়াত পানী দুনি লাৰি থাকিলে ক'তনো ভাল হ'ব তোমাৰ, তাতে গৈ থাকি আহিবা দিয়া। তাকে মায়েও ফোন কৰি কৈছে ঘৰলৈকে যাবলৈ দিছে কেইদিনমানৰ কাৰণে। মই সোনকালে গুচি আহিম, বেছি দিন নাথাকো। আপুনি আকৌ কথাষাৰ মাক জনাব, নহ'লে আকৌ মই নাই কোৱা বুলি ভাবিব। হ'ব তুমি চিন্তা কৰিব নালাগে, মই মাক জনাই দিম। আপুনি থাকিব পাৰিব নহয়? পাৰিম দিয়া, মাকো অকলে অকলে এৰি থৈ যাব নোৱাৰো নহয়। ঠিক আছে তেনেহ'লে। সন্ধিয়াকৈ ওলাই থাকিবা ঘৰলৈ যাবলৈ কাৰণে। হ'ব। তোমালোকে ক'ৰবালৈ যোৱা নেকি? ইমান একেবাৰে সাজি কাচি ওলাইছা যে? মই নাযাওঁ, মই তাইক থৈ আহোঁগৈ। তাই ঘৰত যায়। কি? ঘৰত? কিমান দিন হৈছে ঘৰৰ পৰা অহা, আকৌ ঘৰলৈ যাবলৈ হ'লে নি? নহয় মানে মা, তাইৰ গাটো অলপ বেয়া। ইয়াত থাকিলে তাইৰ গাটো আকৌ বেছি বেয়া লাগি থাকিব, এই ঠাণ্ডা পানীবোৰ লাৰি থাকিলে। সেইকাৰণে দুদিনমান ঘৰতে থাকি আহক, গাটো ভাল পালে আকৌ লৈ আহিমগৈ। ৰাম, সাধাৰণমৰীয়া জ্বৰটো আৰু কাহটো হওঁতে একেবাৰে ঘৰলৈ যাবলৈ হ'লেই। আমি চোন বছৰ ঘৰলৈ নাযাওঁৱে, কিমান ডাঙৰ বেমাৰ পালে তেতিয়াও ঘৰলৈ নাই যোৱা। আজিকালি বোৱাৰীবোৰ কি যে হ'ব নহয়, খালি পালমা ধান্দা কৰি থাকে। অকণমান কিবা এটা হ'লে ঘৰলৈ যাওঁ। হেৰ' মানুহে শুনিলেও হাঁহিব। এই সাধাৰণমৰীয়া বেমাৰকেইটাত ঘৰলৈ গ'লে কি যে কৰিবলৈ লৈছে নহয় তহঁতিহে জানো আৰু তই ঘনীয়ে যোনফালে কয় সেইফালে তইও বাট বুলিবি। তোৰ নিজস্ব বুলি ক'বলৈ কিবা এটা আছেনে নাই? চব যে ঘনীয়াৰ কথাকে শুনি থাক। আপোনাক মই ক'বলৈ কৈছিলো, আপুনি নক'লে নেকি মাক? এতিয়াহে কৈছে নেকি? মই ভাবিছিলো যোৱা সময়ত মাক ক'ম আৰু। হ'ব দিয়ক নহ'লে মা, নাযাওঁ দিয়ক। মই কাপোৰ সাজ কৰি লওঁ। এতিয়া ভেকু ভাওনা দেখাই থাকিব নালাগে। যাবলৈ ওলালিয়ে যেতিয়া যা। আৰু বেছি দেৰি নাথাকিবি, সোনকালে ঘৰলৈ ঘূৰি আহিবি। মই অকলে ইমানবোৰ কাম চম্ভালি থাকিব নোৱাৰো। হ'ব দিয়ক মা, গাটো ভাল পালে মই গুচি আহিম। ব'লক। ছোৱালীজনীলৈ ফোন এটা কৰো আৰু। ঘৰখনত মানুহ বুলি ক'বলৈ নাই নহয়, যিজনী আছে সেইজনীৰ ভৰিখন দাং খাই থাকে। লৈ যাওঁ তলৈ যাওঁকে। হেল্ল'। কি কৰি আছ তই? নাই, এনেই বহি আছো। হয় নেকি? তুমিনো কি কৰি আছা? মইনো কি কৰিম আৰু, আছো এনেই অকলশৰীয়া ঘৰ, অকলে আছো আৰু। বৌ ক'ত গ'লনো? সেইজনী কথা নকবি আৰু, অলপ গাটো বেয়া হ'বলৈ পায়হে চিধাই মাকৰ ঘৰলৈ দৌৰে। আৰু ককাৰে বৌৰে কথাই থবলৈ গৈছে সেইজনীক ঘৰলৈ। দুটামান কাম বেছিকৈ কৰিব পাৰিলে বেমাৰ ওলাই। হয় নেকি? তুমি মানে ঘৰত অকলে? নাই, ককাই আহিব থৈ। কি যে হ'ব নহয়, ঘৰত এজনীয়ে বোৱাৰী, তাইও যদি ঠিং ঠাং নাথাকে আৰু সেইখন ঘৰ হৈ থাকিবনে? তাকেইতো, ককাইৰক ইমান বুজালো মই, কিন্তু ককায়ে নুবুজেই, সেইজনী কথাকে শুনি থাকে। পাব নহয় পিছত মছলা, যেতিয়া ল'ৰা ছোৱালী হ'ব, অমুকলৈ যাওঁ তমুকলৈ যাওঁ, তেতিয়া ওলাই যাব। তাকেহে মা, ভাত খালানে নাই পিছে? ক'তনো ভাত খাবলৈ পাম, একো বনাই থৈ যোৱা নাই নহয়। এতিয়া আকৌ মই বুঢ়ীজনীয়ে বনাব লাগিব, তেতিয়াহে খাবলৈ পাম।
মোৰ ঘৰটো ওচৰতে হোৱা হয় কিবা এটা পটককৈ বনাই দি পঠিয়ালে হয় এতিয়া আমাৰ ঘৰো ইমান দূৰত দি পঠিয়াবলৈ নোৱাৰো নহয় এই নেলাগে দে বনাই খাম আমি ককাইও আহিব নহয় ক'তনো তাক চাগে খালী পেটে পঠিয়াই দিব সি চাগে তাত টকচি মাৰি আহিব তুমিহে ইয়াত অকলে অকলে থাকিব পাবা হ'ব দিয়া তুমি কেইটামান ভাত বনাই লোৱা বনাই কৰি খাই বৈ শুই থাকা কোনোবা আহিলে আহিব নাহিলে নাই ঘনীয়েকৰ কথা শুনা মানুহ যেতিয়া তাকেই হ'ব দে নহ'লে মই ভাত কেইটামানকে বনাই লওঁ বনাই খাই বৈ শুই থাকোঁ আৰু ঠিক আছে হ'ব দিয়া যাওঁ পাই ভাত কেইটামানকে বনালগে নহ'লে মোৰ পেটহে কুকাব চবৰে পেট ফুল হৈ থাকিব পল্লৱী মই গৈ থাকোঁ ঠিক আছে আপুনি যাওক এই মোনাটো লৈ যাওকচোন কি আছেনো ইয়াত ভাত কেইটামান আৰু মাংস ভাজি অলপ আছে আপুনি ইয়াতে খাই গৈছে মায়ে বা ভাত বনাইছে নে নাই সেইকাৰণে আমাৰ মাৰ কাৰণে ভাত কেইটামান পেকিং কৰি দিছে টিফিনটোতে লৈ যাওক আপুনি কিয় যে এইবোৰ দি পঠিয়াব লাগে নহয় মায়ে এতিয়ালৈকে ভাত নোখোৱাকৈ থকা নাই আৰু ভাত বনাই কেতিয়াবা খাই বৈ খুলেই চাগে তথাপি ন যদি আপোনালৈ বাচ্ছা আছে তেতিয়া সেইকাৰণে লৈ যাওক ঠিক আছে হ'ব দিয়া মই আহিছোঁ দিয়া ভালকৈ থাকিবা আৰু বেমাৰ অলপ ভাল পালেই মোক ফোন কৰি দিবা মই তোমাক নিবলৈ আহিম ঠিক আছে হ'ব দিয়ক ভালকৈ গাড়ী চলাব অ'কে ঠিক আছে ভাতকেইটা খাই ল'লোঁ এতিয়া খুগে আৰু বহুত ৰাতি হৈ গ'ল ইও বা আহে নে নাহে নাজানো আৰু নে ঘনীয়েকৰ লগত ঘনীয়েকৰ ঘৰতে থাকে নে মা মা খোলাই নেকি নাই সোমাই কি হ'ল ইমান দেৰি কৰিলি যে নকবা আৰু ভাত খাবলৈ ইমানকৈ জোৰ কৰিলে সেইকাৰণে ভাতকেইটা একেবাৰে খাই আহিলোঁ তুমি পিছে ভাত খালানে নাই তোলৈ ৰৈ থকা হয় আজি মোৰ পেট শুকালে হয় নিজে বনালোঁ নিজে খালোঁ সেইকাৰণে পিছে তই এই মোনাটোত কি আনিছনো তোমাৰ বোৱাৰী মাংস আৰু ভাত দি পঠিয়াইছিলে তুমি ভাত খোৱা নাই বুলি খালাই যেতিয়া এইখিনি থৈ দিগৈ ৰাতিপুৱাই খাম আৰু হয় নেকি মাংস আৰু ভাত দি পঠিয়াইছিলে নেকি দে মই আলু পিটিকাৰ লগতে ভাত খাইছোঁ মাংস ভাত দি পঠিয়াইছে যদি আৰু কেইটামান খাই লওঁ ঠিক আছে তুমি খাই লোৱা নহ'লে মই খুইয়ে লগে আৰু তাতে ভাত খাই আহিলোঁ যে ঠিক আছে যা খুই লগে যা মই ভাতকেইটা খাই লওঁ আই মাংসকণৰ গোন্ধ বৰ ধুনীয়া আহিছে দেই ডগচি খাই লওঁ বাপেকে ধেত আলু পিটিকা ভাতখিনি এনেই খাই ল'লোঁ পেট ভৰাই পেলাই ফোন কৰি দিয়া হয় বোলে ভাত কেইটামান লৈ গৈ আছোঁ বুলি ফোনো নকৰাই নহয় যি হয় দেখা যাব প্ৰথমে খাই বৈ লওঁ আৰু সেই নহয় মা মই ঘৰৰ পৰা এপাক আহোঁগৈ কি হ'ল আকৌ ঘৰলৈ যাবলগীয়া জানো দুদিনমানৰ পৰা গাটো ইমানকৈ বেয়া লাগিছে তাকে ভাবিছোঁ ঘৰৰ পৰা এপাক আহোঁগৈ ঘৰলৈ গ'লেহে চাগে বেমাৰটো ভাল হ'ব দিয়া নহ'লে বাবাক ক'বা আকৌ ঘৰত থৈ আহিবলৈ কাৰণে তেখেতে কোৱাই হোৱা নাই ক'ব লাগিব তোমাৰ বৌ যে ঘৰলৈ যোৱাৰ কথা কৈছিলা আহিলে জানো নাই অহা বৌ যদি অহা তোমাৰ মায়েনো কি কৰিব মানে অকলে এজনী মানুহ কোনফালে কৰিব তোমাকে চাবনে ঘৰৰ কামে কৰিবনে মোৰ মা সেইখিনি কেপাচিটি আছে নহয় চবফালে মেনেজ কৰি ল'ব আগতে আমাৰ জ্বৰ কাহ চৰ্দি এইবোৰ হওঁতে মায়ে যিহে তেল দি মালিচ কৰি দিয়ে একেদিনে জ্বৰ ক'ৰ পায়গৈ ঠিক নাই সেইকাৰণে মই ঘৰলৈ যাওঁতে কৰি থাকোঁ মায়ে মালিচ কৰি দিব বুলি একেদিনাই ভাল হৈ যাব আপুনি চাবচোন মই পিছদিনাই ঘৰলৈ আহিব পাৰিম দিয়া ভালে হৈছে যাবা তেনেহ'লে মইনো কি ক'ম আৰু ঠিক আছে হ'ব দিয়ক এইকেইদিন এইজনী নাই কাৰণে ঘৰখন অলপ চিধি লাগি আছে আৰু এইজনী অহাৰ পিছত আকৌ ঘৰখন সকলো খেলি মেলি হৈ যাব মা মা আৰে তই খবৰ নিদিয়াকৈ ওলাই আহিছে কি কবি অকস্মাতে গাটো ইমানকৈ বেয়া লাগিছে নহয় তাকে ভাবিলো ঘৰলৈকে এপাক যাওঁ বেমাৰ ঘৰতহে ভাল হয় তুমি তেল অকণ দি মোক মালিচ কৰি দিবাচোন আগতে যে সৰুতে যেনেকৈ মালিচ কৰি দিয়া তেনেকৈ মালিচ কৰি দিবা নহৰু দি গাটো একেবাৰে জ্বলি পৰি গৈছে এই জ্বৰটো অকস্মাতে ক'ৰ পৰা আহিল জানো ঠিক আছে হ'ব দে অকলে আহিলি নেকি তই নাই এখেত আহিছিলে ৰাস্তাতে থৈ গৈছে কি হ'ল জয়ক ভিতৰতে মাটিত নানিলে কিয় তেখেতৰ কাম আছে সেইকাৰণে ভিতৰতে নাহিলে নিবলৈ অহা দিনা আহিব দিয়া হ'ব দিয়া মই অলপ বাগৰ লওঁ এইবোৰ অহাই নাই নেকি নাই সেইজনী অহাই নাই ভালেই হৈছে থাকিলেনো কোনখন কাম চিজিল লগাই কৰি থয় সকলো খেলি মেলি কৰি থৈ দিয়ে ঠিকে আছে দিয়া মই শুই দিওঁগৈ তুমি গৰম তেল অলপ কৰি আনিবাচোন মোক মালিচ কৰি দিবলৈ কাৰণে ঠিক আছে হ'ব দিয়া মা গৰম পানী অলপো লৈ আহিবা হ'ব তই শুই থাক মোৰ কামবোৰ কৰিচোন মোৰে গাটো বেয়া লাগি গৈছে নকৰিলে নহ'ব নহয় এতিয়া ছোৱালীজনী গা বেয়া কাৰণে ইয়ালৈ আহিছে তাই যদি গাটো ভাল হ'লে হয় মোৰ লগত এখন দুখন কামত সহায় কৰি নিদিলে হয় জানো এতিয়া বিপদতে আহিছে তাই ল গৰম পানী কি হ'ল মা তোমাৰো গাটো বেয়া লাগিছে নেকি মোৰো গাটো বৰ বেয়া লাগিছে জ্বৰ লাগিছেচোন পিছে ৰাতিলৈ কি বনাম বুলি ভাবিছানো কিনো বনাম আৰু ককায়ে কি আনি দিয়ে জানো মাংস অকণ জ্বলা কৰি বনাই দিয়া না মোৰ জ্বলা মাংস খাবলৈ বৰ মন গৈছে জ্বৰ মোক যে তিতা লাগি আছে জ্বলা অকণ খাই দিলে ভালেই লাগিব কিজানি হ'ব দে বনাই দিম এতিয়া এইখিনি লচোন মই পাকঘৰৰ কামখিনি আগবাঢ়োঁগৈ হাতে সোনকালে বনাই লওঁ নহ'লে আকৌ ৰাতি হ'লে বেছিকৈ জ্বৰটো উঠি আহিব ঠিক আছে হ'ব দিয়া মাথাটো ইমান ঘূৰাইছে মোৰ কাম কৰিবলৈ নোৱাৰিমে নেকি মা কি হ'ল তোমাৰ এনেকৈ ইয়াতে বহি আছা যে মোৰতো ইমানকৈ ঘূৰাইছে নহয় কাম কৰিবলৈ পৰা নাই তোমাকনো কোনে কাম কৰিব দি আছে ভণ্টি কি কৰি আছে ন
এই তাই গাটো বেয়া সেইকাৰণে তাই বিচনাতে শুই আছে মোক মাংস অলপ বনাব দিলে মাংসকণ বনাবলৈ আহিলোঁ এয়া গতি এতিয়া তুমি যোৱাচোন তুমি শুই লগা যোৱা মই বনাম যোৱা মাংসখিনি এই নেলাগে দে মই লাহে লাহে পাৰিম নহয় মই কৈছোঁ নহয় মই বনাম মাংসখিনি তুমি যোৱা নোৱাৰা দেখাই তুমি এইবোৰ কৰি থাকিব নালাগে মই কাইলৈ পল্লৱীক ফোন কৰি পেলাই মাতি দিম তাই হেনো গাটো অলপ ভাল পাইছে লৈ আহিবগৈ লাগিব তাইক হ'ব দিও মই অলপ শুই লওঁগে ঠিক আছে যোৱা হেল্ল' পল্লৱী কওকচোন তুমি গাটো অলপ ভাল পাইছা নহয় পাইছোঁ মই তাকে আপোনাক ফোন কৰিম বুলি ভাবিছিলোঁ মই বোলো কাইলৈ আপুনি মোক নিব আহিব পাৰিবনে নাই ঠিকে আছে দিয়া মই কাইলৈ তোমাক লৈ আহিমগৈ ইয়াত মা আৰু গা বেয়া তাতে আকৌ ভণ্টিও আহিছে ভণ্টিও গাটো বেয়া ভণ্টিও আহি আছে নেকি ভণ্টিৰ গাটো বেয়া কাৰণে ঘৰলৈকে গুচি আহিলে এতিয়া মই মাংস বনাবলগীয়া হৈছে মায়ে বনাই আছিলে মূৰটো ঘূৰালে যে সেইকাৰণে অলপ ৰেষ্ট ল'বলৈ দিছোঁ ভালে কৰিছে দিয়ক মই কাইলৈ যামেই নহয় হ'ব তুমি ফোন কৰি দিবা মই তোমাক গৈ লৈ আহিমগৈ অ'কে ঠিক আছে ৰাখিছোঁ দিয়ক হ'ব ভণ্টি ভণ্টি দাদা ক তোৰ গাটো সঁচাকৈ বেয়া লাগিছে নেকি নাই দাদা কিয়নো বেয়া নাপাওঁ যদি ভাতকেইটা বাঢ়ি দিবিচোন মই ভাতকেইটা বাঢ়িবলৈ নোৱাৰোঁ সকলোখিনি বনাই দিলোঁ বাৰু হ'ব দে ভাতকেইটাহে মই বাঢ়ি দিব পাৰিম মোৰ গাটো ইমানো বেয়া লাগে নাই নহয় ঠিক আছে তেনেহ'লে মাকো জগাই পেলাই কেইটামান খুৱাই ল'বি জ্বৰ গা মায়ে নেখাওঁ ক'ব জোৰ জবস্তি কৰি খুৱাব লাগিব তাৰপিছত টেবলেট খুৱাই দিব লাগিব বৌ কেতিয়া আহিবনো কাইলৈ বৌক গৈ লৈ আহিমগৈ বৌ হেনো গাটো ভাল পাইছে তাকে লৈ আহিব লাগিব এইবোৰ কাম মই আৰু কৰি থাকিব নোৱাৰোঁ দেই ঠিকে আছে তেনেহ'লে তই যাচোন মাক জগাকে মই সাউতকৈ ভাতকেইটা বাঢ়োঁ গৰমে গৰমে ভাতকেইটা খাই লওক ঠিক আছে হ'ব দে তই বাঢ়গে যা তুমি ওলাই কৰি ৰেডি হৈ আছা নেকি ৰেডি হৈ আছোঁ নহ'লে আকৌ আপুনি আহি ৰৈ থাকিব লাগিব নহয় সেইকাৰণে ওলাই কৰি ৰেডি হৈ আছোঁ ভালে কৰিলা দিয়া মাকত গ'ল মা আছে ভিতৰতে আছে দিয়া মাক মাতাচোন মাত খাৰ দিওঁ আৰু গৈ থাকোঁ ঘৰত দুজনীকে বেমাৰী মানুহ পৰি আছে নহয় ৰ'ব আহিব জোৱাই তুমি আহিলা নেকি আহিলোঁ দিয়ক মা তাইক লৈ গৈ থাকোঁ ঘৰত আকৌ ভণ্টিও আহি আছে নহয় তাইও গাটো বেয়া আৰু মাও মূৰটো দাঙিব পৰা নাই সেইকাৰণে এইক লৈ যাওঁ লৈ যোৱা এইও গাটো ভাল নহ'লে নহয় ভালকৈ তাই মোক কৈ আছে ঘৰলৈ যাওঁ বুলি মা বোলে গাটো বেয়া মই ঘৰলৈ যাওঁগৈ আকৌ মা যদি গাটো বেয়া অকলে মায়ে কমখিনি কষ্ট পাইছেনে বাৰু সেইকাৰণে বোলো মই গৈ থাকোঁ জয় চাহ একাপ খাই যাবাহি এই নালাগে দিয়ক মা চাহ খাই থাকিলে দেৰি হৈ যাব আমি গৈয়ে থাকোঁ ঠিক আছে নহ'লে যোৱা মা আহিছোঁ দে কি যে হ'ব নহয় ছোৱালীজনী আহিলেও শান্তিৰে থাকিবলৈ নাপায় ফোন কৰি মাতিয়ে থাকিব তাইও ঘৰৰ দায়িত্ব বুজি পোৱা হ'ল আৰু বেলেগৰ বেমাৰ হ'লে কেনেকুৱা লাগে এতিয়া নিজৰ বেমাৰত ভুগি আছে নহয় এতিয়া মানুহ লাগে ভাল হৈ থাকিলে কাকো নালাগে মা আপুনি গাটো ভাল পোৱা নাই নেকি নাই একেবাৰে ভাল পোৱা নাই মূৰৰ বিষত থাকিবই পৰা নাই মই একেলগে কৈছোঁ ৰ'ব টেবলেট কেইটামান লৈ আহিবলৈ কাৰণে ভণ্টি ক'ত গ'ল তাই বিচনাখনতে পৰি আছে তাইও গাটো ভাল নহয় কিবা খালেনে আপোনালোকে মানে চাহ তাহ খালেনে কোনেনো বনাই দিব ময়ো পাকঘৰলৈ যাবলৈ পৰা নাই সেইকাৰণে চাহ তাহ একোৱেই খোৱা নাই ৰ'ব নহ'লে মই বনাই আনোগৈ তুমি ভালকৈ ভাল পালা জানো পালোঁ মায়ে তাত বহুত আৰাম দিলে নহয় মোক ঠাণ্ডা পানী চুবলৈ নিদিয়ে আৰু ৰাতিপুৱা সোনকালে উঠিবলৈ নিদিয়ে সেইকাৰণে সোনকালে সুস্থ হৈ আহিলোঁ মই নহ'লে এতিয়ালৈকে পৰি থাকিবলগীয়া হ'ল হয় বিচনাখনতে ইছৰাম যদি তুমি ঠাণ্ডা পানী চুই থকা আকৌ চোন হ'ব তোমাৰ বেমাৰ একো নহয় মা ভাল হ'ল দিয়ক মোৰ বেমাৰ এতিয়া আপুনি যাওক অলপ ৰেষ্ট লওঁকৈ মই চাহকণ বনাই আনো ভণ্টিকো ক'ব লাগিব চাহকণ খাই ল'বলৈ কাৰণে চাহকণ খাই দিলেহে গাটো ভাল পাব তাৰপিছত ভাতকেইটা সোনকালে বনাব লাগিব বেমাৰী মানুহ থকা কথা হাতে সোনকালে ভাতকেইটা খাই ল'লে ভালেই তাতে আকৌ আপোনালোকৰো ঔষধ খাব লাগিব নহয় যাওক আপুনি ঠিক আছে হ'ব বোৱাৰী মই অলপ ৰেষ্টে লওঁগৈ আৰু এইকেইদিন বেমাৰ বুলিও ৰেষ্ট পোৱাই নাই নহয় ইটো সিটো ঘৰখনো কৰিয়ে আছোঁ তাতে আকৌ এইও নোৱাৰে মাকৰ ঘৰত বেমাৰ দেখাবলৈ আহিছে মই যদি তাইক অলপ আৰামত নাৰাখোঁ শাহুৱেকহঁতে হাঁহিব সেইকাৰণে তাইকো একো কৰিবলৈ দিয়া নাই মই সোনকালে বেমাৰটো ভাল হ'লে সোনকালে ঘৰলৈ যাব পাৰিব তাকেই মা আৰে ভণ্টি তুমি এইবোৰ কি কৰি আছা বৌ এই কাপোৰ কেইটামান আছিলে তাকে ধুই আছিলোঁ নালাগে থোৱা মই ধুই দিম নহয় তুমি আকৌ ঠাণ্ডা পানীখিনি কিয় চুই থাকিব লাগে এনেকৈচোন ঠাণ্ডা পানীখিনি চুই থাকিলে তোমাৰ গা ভালে নহ'ব একো নহয় বৌ এইখিনি মোৰহে কাপোৰ মই নুধুলেনো কোনে ধুব নালাগে কৈছোঁ নহয় নালাগে থৈ দিয়া তুমি মই অলপ পিছত ধুই দিম ভাতকেইটা বনাই লওঁ মোৰো কাপোৰ ধুবলৈ আছে দাদা কাপোৰ তেতিয়া মই একেবাৰে ধুই দিম এতিয়া তুমি যোৱা অলপ ৰেষ্ট লোৱাগে ইয়াত তুমি বেমাৰ ভাল হ'বলৈহে আহিছা বেমাৰ বেছি কৰিবলৈ অহা নাই নহয় তুমি ইয়াত যোৱা কাপোৰখিনি থৈ যোৱা মই অলপ পিছত ধুই দিম যোৱা ঠিক আছে দিয়া নহ'লে বৌ তুমিয়ে ধুই দিবা মই যাওঁ যোৱা মা মই আজি ঘৰলৈ যাবগৈ লাগিব কি আহিছিলেহে যাবলৈ হ'লেনে
তোৰচোন গাটো ভালকৈ ভালেই পোৱা নাই হ'বলা। একেবাৰে ভাল পাই ল, তেতিয়া যাবি। নাই মা, মই যাবই লাগিব। মায়ে ফোন কৰি মাতিছে। মা হেনো গাটো ভাল নহয়, সেইকাৰণে মোক ফোন কৰি মাতি পঠিয়াইছে। মই নাথাকিলে ঘৰৰ কামবোৰ কোনে কৰিব? আৰু মই গাটো ভাল পাইছোঁ নহয়, সোনকালে ভাল হৈছে। বৌয়েচোন এইকেইদিন মোক পানী দুনি একো লাগিব দিয়া নাই, সেইকাৰণে সোনকালে ভাল পাই উঠিলোঁ। তোৰ শাহুৰে যদি বেমাৰ, তইচোন আকৌ তালৈ গ'লেকে বেছিকৈ কাম বন কৰিলেকে আকৌ তোৰ বেমাৰ হ'ব। ঠাণ্ডা পানী চানী চুলেকে। তাৰ সলনি ইয়াতে কেইদিনমান থাকি যা। নাই মা, মই যাবই লাগিব। মই সেইখন ঘৰৰ বোৱাৰী, আৰু মই যদি তেনেকৈ পলাই থাকোঁ হ'ব জানো? কিমান ডাঙৰ ডাঙৰ বেমাৰতে মায়ে মোক চালে। এতিয়া যদি মই তেখেতক সহায় নকৰোঁ, ভাল হ'ব জানো কথাটো? সেইকাৰণে মই যাবই লাগিব। এখেতে সন্ধিয়াকৈ নিব আহিম বুলি কৈছে। তেখেতৰ লগতে যামগৈ আৰু। ঠিক আছে, হ'ব দে নহ'লে। যাবলৈ খুজিছ যদি যাবি আৰু। মইতো ধৰি বান্ধি ৰাখিব নোৱাৰোঁ। তাকে মা, ছোৱালী জীৱন। আমাৰ কোনোখন ঘৰেই নিজৰ নহয়। কিবা এটা ভুল কৰাৰ লগে লগে শহুৰৰ ঘৰৰ মানুহবোৰে ক'ব, এইখন তোৰ বাপেৰৰ ঘৰ পাইছে নেকি? আৰু কিছুমান মানুহে ক'ব, এইখনহে তোৰ নিজৰ ঘৰ। ছোৱালী কোনো নিজস্ব ঘৰ নাথাকে। কিন্তু মোৰ যেনিবা শাহু মাজনী বহুত ভাল। আজিলৈকে মোক টান কথা এষাৰো কোৱা নাই। বহুত ভালকৈ বিহেভ কৰে। মা, মই তোমাকো কৈছোঁ, বৌক তুমি বেছি টানকৈ কথা কৈ নাথাকিবা। বৌতো কাৰোবাৰ ঘৰৰ ছোৱালী ন, তাইতো মনত দুখ লাগে। তুমি যদি বৌক মনত আঘাত পোৱা কিবা এটা কথা কৈ দিয়া, বৌৰ জানো মনটো বেয়া নালাগিব? সেইকাৰণে কৈছোঁ, ঘৰখনত দুজনীয়ে মানুহ, মিলা প্ৰীতিৰে থাকিবা। বৌ কিবা হ'লে তুমি সহায় কৰি দিবা, তোমাৰ কিবা হ'লে বৌয়ে সহায় কৰি দিব। ঘৰৰ মানুহ সহায় কৰি দিলে কোনো ডাঙৰ বা সৰু হৈ নাযায়, বৰঞ্চ তোমালোকৰ মৰম চেনেহবোৰ বাঢ়িবহে। গম পাইছানে মা? হয় অ', তই ঠিকেই কথা কৈছ। মই এইটো কথা বুজি পোৱাই নাছিলোঁ। ছোৱালীক ছোৱালীৰ স্থানত আৰু বোৱাৰীক বোৱাৰীৰ স্থানহে দিছিলোঁ মই। তাৰ ওপৰত একো ভবা নাছিলোঁ। তাইও যে কাৰোবাৰ ঘৰৰ ছোৱালী, সেইটো কথাটো মই পাহৰিয়ে থাকিলোঁ। হ'ব দে, তই যেনেকৈ কৈছ তেনেকৈ কৰিম আজিৰ পৰা। ঠিক আছে মা। অ' বোৱাৰী। অ' মা মাতিছিল আপুনি? চাহ খাবলৈ মন গৈছিলে নেকি? ৰ'ব, মই আপোনাৰ কাৰণে চাহ অকণ বনাই দিওঁ। নাই নেলাগে অ'। চাহ খাবলৈ মন যোৱা নাই। তোমাক কথা দুটামানহে কওঁ। কি কথানো মা, কওকচোন। তুমি মোক ভুল নুবুজিবা অ'। মই তোমাক বহুত কিবা কিবি কথা ক'লোঁ, তাৰ বাবে মোক তুমি ক্ষমা কৰি দিবা। ক্ষমা আকৌ কিয়? তুমি পাহৰিলা নেকি? মই যে তোমাক কিমান টানকৈ কথা কওঁ। কি যে কথা কৈছে নহয় মা, মই সেইবোৰ কথা মনত লৈ থকা নাই নহয়। আপুনি মোতকৈ ডাঙৰ, কিবা দুআষাৰ ক'লেই যেনিবা, সেইটোকে মই বেয়া পাই থকা নাই নহয়। সেইবোৰ কথা আপুনি ভাবি চিন্তা কৰি নাথাকিব। মই আপোনাক বেয়া পাই থকা নাই। আজিৰ পৰা তুমি এইখন ঘৰত বোৱাৰী নহয়, ছোৱালীৰ নিচিনাকৈ থাকিবা। মই নিজৰ ছোৱালীজনীক যেনেকৈ ভাল পাওঁ, মই তোমাকো তেনেকৈ মৰম দিবলৈ চেষ্টা কৰিম। তোমাৰ বেমাৰ ভাল হোৱাই নাছিল, তথাপি মোৰ বেমাৰ খবৰ পাই তুমি মাৰ ঘৰৰ পৰা দৌৰি আহিলা। ইয়াতকৈ আৰু কিবা লাগে জানো? এয়াই মৰম চেনেহ। মোক বুজাই থৈ গ'ল মোৰ ছোৱালীজনীয়ে। মই আগৰ পৰা এইবোৰ কথা ভাবিয়ে পোৱা নাছিলোঁ। কি হৈ আছে ইয়াত? নাই, কি হোৱা নেদেখিলে, একো হোৱা নাই। মা, তোমাৰ গাটো ভাল হৈছেনে? মই এতিয়া সম্পূৰ্ণ সুস্থ। বোৱাৰীয়ে মোক মোৰ বেমাৰ কেইদিনত ঠাণ্ডা পানী লাগিব নিদিলে, ঠাণ্ডা ভাত খাবলৈ নিদিলে, গোটেইবোৰ গৰম গৰম বস্তুকে আনি দিয়ে। সেইবোৰ খাই মই সোনকালে সুস্থ হৈ গ'লোঁ। তাতে আকৌ নিজৰ ননন্দজনীকো ভণ্টি নিচিনা মৰম কৰা বৌয়ে আজিকালি দিনত ক'ত পাব? ক'তো নাপায়। সেয়া, মই তোমাক কৈছিলোঁ নহয় আগতে, তুমিহে মোৰ কথাবোৰ বুজি নোপোৱা। হয় অ', মই বুজিয়ে পোৱা নাছিলোঁ, এতিয়াহে বুজিছোঁ। তই কাম এটা কৰিবিচোন, আজি নহ'লে বজাৰৰ পৰা মাংস অলপকে লৈ আহিবি। এইকেইদিন বেমাৰ কওঁতে আলু পিটিকা ভাত খাওঁতে আকৌ দুৰ্বল হৈ গৈছোঁ। মাংস অকণ আনিলে জ্বলা দি বনাম। বোৱাৰীয়ে বহুত দিন মাংসই খাবলৈ পোৱা নাই নহয় আমাৰ লগতে। জ্বলা দি বনালে জ্বৰ মোক ভাল হৈ যাব। ঠিক আছে বাৰু, হ'ব মা, মই সন্ধিয়াকৈ মাংস অলপ আনি দিম। আজি বোৱাৰীয়ে বনাব নালাগে, এইকেইদিন বনাই খোৱা দে আৰু। আজি ময়ে বনাম। ঠিক আছে, হ'ব বাৰু। এই ভণ্টি গৈ পালেনে, ফোন এটা কৰিলেনে? নাই কৰা। তাইৰ কথা চিন্তা কৰি লাভ নাই। তাইৰ শাহুৱেকজনী বৰ মৰমীয়াল। তাই সেইখন ঘৰত একো কামতে কষ্ট নাপায়। ঠিক আছে বাৰু তেনেহ'লে।